গাইজ মোক বহুতে কমেণ্ট কৰি আছিলে যে মই ৰাতিৰ ফুড ভেণ্ডাৰ দেখাওঁ, যিহেতু আগতো মই জু ৰোডত এখন দেখাইছিলোঁ, চ' সেইকাৰণে এবাৰ আহি গ'লোঁ GS ৰোডত। আৰু ইয়াৰে একে লাইনত বহুতকেইখন ফুড ভেণ্ডাৰ আছে, কিন্তু ইয়াতে এখনতে গ'লোঁ বিকজ ইয়াতে তন্দুৰী এভেইলেবল আছিলে। তন্দুৰী খাবই মন গৈ আছিলে গাইজ, চ' সেইকাৰণে ইয়াতে আহিলোঁ। আৰু নামটো হ'ল ৰুমালী ৰেষ্টুৰেণ্ট, দেখিবই পাৰিছে আনন্দনগৰ GS ৰোড গুৱাহাটী। চ' এইখন একদম আপুনি চিকেন চিলিৰ ছাইডতে পাই যাব। ইয়াতে বহুতকেইখন আছে লগতে মানে ফুড ভেণ্ডাৰ, মেনুখনো দি দিছোঁ। আৰু ইয়াতে আমাৰ তন্দুৰী বনোৱা ষ্টাৰ্ট কৰি দিলে দাদাই, ধুনীয়াকৈ কয়লাত সেকি আনি ইয়াতে বাতি এটাত ওলাই দিলে। ওলাই কেনে ইয়াতে মানে অলপমান পিচেছ কৰি ল'লে, সৰু সৰু পিচেছত লাগিছিলে যিহেতু মোক অলপমান। আৰু ধুনীয়াকৈ ইয়াৰে ওপৰত দি নেমু আটি দিলে, লগতে চাট মছলা দিছে, অলপমান ধনিয়া পাউডাৰ আৰু বাটাৰ দিছে, মানে ধুনীয়া জুচি কৰি দিছে মানে। আৰু লগতে দাদাই চিলি ফ্লেক্স অলপমান এড কৰিছিলে, যিহেতু স্পাইচি অলপমান মই কৈছিলোঁ যে স্পাইচি লাগে বুলি, চ' চিলি ফ্লেক্স দিছিলে, সেইটো এটা ভাল লাগিছে। মানে বেলেগে হ'লে মানে জলকীয়া দিয়ে, মানে কেঁচা জলকীয়া, কিন্তু ইয়াতে চিলি ফ্লেক্স দিছিলে দাদাই। চ' ধুনীয়াকৈ মিক্স কৰি কেনে দাদাই ইয়াতে দি দিলে আমাক, মানে পেকিং আমি টেক আৱে কৰিছিলোঁ। আহি কেনেও টেষ্টটো সেনেকুৱাই জুচি আছিলে, চ' একবাৰ হ'লেও ট্ৰাই কৰিব গাইজ।